এতিয়া ৰাজ্য চৰকাৰে বা এতিয়া কেন্দ্ৰ চৰকাৰে যিবোৰ কথা ক'বলৈ আৰম্ভ কৰিছে অসমৰ মানুহে সদৌ অসম ছাত্ৰ সন্থাই আজিৰ পৰা প্ৰায় 50 বছৰ আগতে এইবোৰ কথা কৈছো 1979 চনৰ পৰা 1985 চনলৈ ঐতিহাসিক 6 বছৰীয়া অসম আন্দোলন আৰু অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছতো সুদীৰ্ঘ 40 বছৰ প্ৰায় 46 বছৰ জাতিটোৱে এই কথাখিনি কৈ আহিছিল যে আমাৰ জনগাঁথনি সলনি হৈ গৈছে আমাৰ সত্ৰৰ মাটি আমাৰ সংৰক্ষিত বনাঞ্চল আমাৰ চৰকাৰী ভূমিত সন্দেহযুক্ত বাংলাদেশী অবাধ বেদখল চলাইছে আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত এই সমস্যাটোৰ সমাধান বিচাৰিছিল অসম চুক্তিৰ জৰিয়তে যেটো দাবী এতিয়াও অসমৰ ৰাইজে ছাত্ৰ সন্থাই কৰি আছে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী গৰাকী দীঘলীয়া সময় অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল এতিয়াও তেওঁ মুখ্যমন্ত্ৰী হৈ আছে ইয়াৰ আগত সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী হিচাপে থকা সময়খিনিত তেওঁই অঘোষিত মুখ্যমন্ত্ৰী আছিল দীঘলীয়া সময় তেওঁ সুযোগ পাইছিল অসম চুক্তিখন ৰূপায়ণ কৰাৰ কিন্তু বিশেষ আগ নাবাঢ়িল এতিয়া যিগৰাকী প্ৰধানমন্ত্ৰীয়েও দায়িত্ব লোৱাৰ 11 বছৰৰ পিছত এবাৰ লালকিল্লাৰ পৰা কৈছে যে অবৈধ অনুপ্ৰৱেশকাৰীয়ে দেশৰ জনবিন্যাসৰ সলনি কৰিছে আমাৰ জিয়ৰী বুৱাৰীৰ নিৰাপত্তা নোহোৱা কৰিছে নতুন চামৰ সংস্থাপন কাঢ়ি লৈছে এই কথাবোৰ উপলব্ধি কৰিবলৈ তেওঁক 11 বছৰ সময় লাগিল ছাত্ৰ সন্থাই কৈছো যে উপলব্ধিত পলম হৈছে পদক্ষেপত পলম হ'ব নালাগে দেৰি হৈছে কিন্তু শেষ হৈ যোৱা নাই এতিয়াও যদি অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ জৰিয়তে অবৈধ বিদেশী সমস্যাৰ সমাধানৰ কাৰণে বদ্ধপৰিকৰ হয় তেতিয়াহলে জাতিটো ৰক্ষা পৰিব নহলে চিনাকি অচিনাকি সন্দেহযুক্ত বৈধ অবৈধ সংজ্ঞাবোৰ সলনি কৰি থাকিব পাৰিব কিন্তু জাতিটোক কৰ্মসহজে অৰ্থনৈতিকভাৱে সামাজিকভাৱে সাংস্কৃতিকভাৱে ভাষিকভাৱে সন্দেহজনক বাংলাদেশীয়ে গ্ৰাস কৰি আহিছে তাৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় অসম চুক্তি ৰূপায়ণ আৰু সেই কামটো চৰকাৰে কৰিবই লাগিব যদি অসমত মিয়াখিলা আন্দোলন আৰু কেতিয়াবাও সম্পূৰ্ণ ঘৰে ঘৰে গৈ মুছলমানক বিচাৰি তাক যথেষ্ট বিতৰ্ক অবৈধ বিদেশীৰ চিনাক্তকৰণ আৰু বহিষ্কৰণৰ দায়িত্ব কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব লাগিব এই দায়িত্ব চৰকাৰে দায়বদ্ধতাৰে সৈতে এই কাম পালন কৰিব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই কিউআৰ কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ এতিয়া ৰাজ্য চৰকাৰে বা এতিয়া কেন্দ্ৰ চৰকাৰে যিবোৰ কথা ক'বলৈ আৰম্ভ কৰিছে অসমৰ মানুহে সদৌ অসম ছাত্ৰ সন্থাই আজিৰ পৰা প্ৰায় 50 বছৰ আগতে এইবোৰ কথা কৈছো 1979 চনৰ পৰা 1985 চনলৈ ঐতিহাসিক 6 বছৰীয়া অসম আন্দোলন আৰু অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছতো সুদীৰ্ঘ 40 বছৰ প্ৰায় 46 বছৰ জাতিটোৱে এই কথাখিনি কৈ আহিছিল যে আমাৰ জনগাঁথনি সলনি হৈ গৈছে আমাৰ সত্ৰৰ মাটি আমাৰ সংৰক্ষিত বনাঞ্চল আমাৰ চৰকাৰী ভূমিত সন্দেহযুক্ত বাংলাদেশী অবাধ বেদখল চলাইছে আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত এই সমস্যাটোৰ সমাধান বিচাৰিছিল অসম চুক্তিৰ জৰিয়তে যেটো দাবী এতিয়াও অসমৰ ৰাইজে ছাত্ৰ সন্থাই কৰি আছে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী গৰাকী দীঘলীয়া সময় অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল এতিয়াও তেওঁ মুখ্যমন্ত্ৰী হৈ আছে ইয়াৰ আগত সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী হিচাপে থকা সময়খিনিত তেওঁই অঘোষিত মুখ্যমন্ত্ৰী আছিল দীঘলীয়া সময় তেওঁ সুযোগ পাইছিল অসম চুক্তিখন ৰূপায়ণ কৰাৰ কিন্তু বিশেষ আগ নাবাঢ়িল এতিয়া যিগৰাকী প্ৰধানমন্ত্ৰীয়েও দায়িত্ব লোৱাৰ 11 বছৰৰ পিছত এবাৰ লালকিল্লাৰ পৰা কৈছে যে অবৈধ অনুপ্ৰৱেশকাৰীয়ে দেশৰ জনবিন্যাসৰ সলনি কৰিছে আমাৰ জিয়ৰী বুৱাৰীৰ নিৰাপত্তা নোহোৱা কৰিছে নতুন চামৰ সংস্থাপন কাঢ়ি লৈছে এই কথাবোৰ উপলব্ধি কৰিবলৈ তেওঁক 11 বছৰ সময় লাগিল ছাত্ৰ সন্থাই কৈছো যে উপলব্ধিত পলম হৈছে পদক্ষেপত পলম হ'ব নালাগে দেৰি হৈছে কিন্তু শেষ হৈ যোৱা নাই এতিয়াও যদি অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ জৰিয়তে অবৈধ বিদেশী সমস্যাৰ সমাধানৰ কাৰণে বদ্ধপৰিকৰ হয় তেতিয়াহলে জাতিটো ৰক্ষা পৰিব নহলে চিনাকি অচিনাকি সন্দেহযুক্ত বৈধ অবৈধ সংজ্ঞাবোৰ সলনি কৰি থাকিব পাৰিব কিন্তু জাতিটোক কৰ্মসহজে অৰ্থনৈতিকভাৱে সামাজিকভাৱে সাংস্কৃতিকভাৱে ভাষিকভাৱে সন্দেহজনক বাংলাদেশীয়ে গ্ৰাস কৰি আহিছে তাৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় অসম চুক্তি ৰূপায়ণ আৰু সেই কামটো চৰকাৰে কৰিবই লাগিব যদি অসমত মিয়াখিলা আন্দোলন আৰু কেতিয়াবাও সম্পূৰ্ণ ঘৰে ঘৰে গৈ মুছলমানক বিচাৰি তাক যথেষ্ট বিতৰ্ক অবৈধ বিদেশীৰ চিনাক্তকৰণ আৰু বহিষ্কৰণৰ দায়িত্ব কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব লাগিব এই দায়িত্ব চৰকাৰে দায়বদ্ধতাৰে সৈতে এই কাম পালন কৰিব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই কিউআৰ কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ